নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈছোঁ। তো এই ক্লাছটোত আমি মোষ্ট ইম্পৰ্টেণ্ট 30টা জিকে কুৱেশ্যন চাম, যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে অতিকৈ হেল্পফুল হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু প্ৰতিটো কুৱেশ্যনে মনত ৰাখিবলৈ চেষ্টা কৰিব। পাৰিলে আপোনালোকে এটা নোট লিখি ল'বলৈ চেষ্টা কৰিব, কাৰণ এক্সামৰ আগত সেই নোটখন যদি এবাৰ চাই দিয়ে তেতিয়া ৰিভাইজ হৈ যাব। ঠিক আছে। তো আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আমি আৰআৰবি ৰেলৱে গ্ৰুপ ডিৰ কাৰণে আছামিজ মিডিয়ামত কিছুমান PDF আপোনালোকৰ বাবে বনাইছোঁ। তো অলৰেডি সেইখিনি বহুতে লৈ লৈছে আৰু সেই তাৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে। তো যদি আপোনালোকে এতিয়ালৈকে লোৱা নাই, আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰি PDFখিনি লৈ ল'ব। আৰু প্ৰাইচটো যিহেতু খুব কম হয়, কেৱল 99ত গোটেইখিনি ছাবজেক্টৰ PDF এতিয়া আমি আপোনালোকক দি দিছোঁ। ঠিক আছে। তো আপোনালোকে সোনকালে লৈ ল'ব, কাৰণ এক্সামলৈ বেছি দিন নাই। 17 নৱেম্বৰৰ পৰা আপোনালোকৰ এক্সাম পালেহিয়ে। তো এইকেইদিনত যদি আপোনালোকে কমপ্লিট কৰিব বিচাৰে, সেই PDFখিনি গোটেইখিনি কমপ্লিট কৰিলে বহুত কুৱেশ্যন আপোনালোকৰ তাৰ পৰাই কমন পৰিব। তো সোনকালে লৈ ল'ব। এতিয়া আমি কুৱেশ্যনখিনি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাওক। Which is the longest single poem in the world? পৃথিৱীৰ আটাইতকৈ দীঘলীয়া একক কবিতা কোনটো? অপশ্যনবিলাক পঢ়ি চাব। ঋগ্বেদ হয় নে পুৰাণ হয় নে মহাভাৰত হয় নে ৰামায়ণ হয়? চ' কি কৈছে? পৃথিৱীৰ আটাইতকৈ দীঘলীয়া কবিতা, একক কবিতা। তো এইটো হৈ যাবগৈ অপশ্যন চি, মহাভাৰত। তো মনত ৰাখি থ'ব, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয়, সেইকাৰণে এইবিলাক নোটছ কৰিব পাৰিলে নোটছ কৰি ল'ব। নেক্সট কুৱেশ্যনটো হৈছে চাকা এৰা ইজ কেলকুলেটেড ফ্ৰম দ্য ইয়েৰ। বছৰৰ কোনটো বছৰৰ পৰা হক যোগ গণনা কৰা হয়? তো ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন এ, AD 78। ঠিক আছে। AD 78ৰ পৰাই হক যোগৰ গণনা কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৰট হৰ্ষচৰিত দ্য বায়'গ্ৰাফি অফ হৰ্ষ। হৰ্ষচৰিত যিটো হৰ্ষৰ জীৱনৰ ওপৰত লিখিত হয়, সেইটো কোনে লিখিছিলে? ঠিক আছে, বা হৰ্ষচৰিতটো কোনে ৰচনা কৰিছিলে আমাক সুধিছে। তো ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন বি, বাণভট্ট। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখি থ'ব। হৰ্ষচৰিত কোনে ৰচনা কৰিলে? বাণভট্ট ৰচনা কৰিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ৰট অৰ্থশাস্ত্ৰ। অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? তো ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন বি, কৌটিল্য। ঠিক আছে, কৌটিল্য বা চাণক্য। কৌটিল্যৰ আন এটা নাম হৈছে কি? চাণক্য। তো তেওঁ এই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল। আৰু তেওঁৰ ৰিলেটেড আৰু এটা কুৱেশ্যন আহিব পাৰে যে কৌটিল্য কাৰ ৰাজসভাত মন্ত্ৰী আছিলে? ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আপোনালোকৰ আহি যায়। তো এইটো হৈছে কি? চন্দ্ৰগুপ্ত মৌৰ্য। ঠিক আছে, চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী আছিল কৌটিল্য। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ৱাজ দ্য জাজিয়া টেক্স লিভড। জিজিয়া কৰ ক'ত আৰোপ কৰা হৈছিল? অৰ্থাৎ কোনটো ক্ষেত্ৰত এই জাজিয়া কৰটো আৰোপ কৰা হৈছিলে? অপশ্যন এ দিছে হিন্দু পবিত্ৰ স্থানত। অপশ্যন বি দিছে অমুছলমানত, অমুছলমান মানে নন মুছলিমবিলাকৰ ওপৰত। অপশ্যন চি দিছে মুঠ উৎপাদিত ধানৰ 1/4 নে অপশ্যন ডি দিয়া আছে পৰাজিতত। চ' ইয়াৰ শুদ্ধতৰ হৈ যাব অপশ্যন বি, নন মুছলিম। অৰ্থাৎ যিসকল অমুছলমান আছে তেওঁলোকৰ ওপৰত এই কৰটো আৰোপ কৰা হৈছিলে। নেক্সট কুৱেশ্যন দ্য চুলতান হু শ্বিফটেড দ্য কেপিটেল ফ্ৰম দিল্লী টু দৌলতাবাদ ৱাজ। দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰা চুলতানজন কোন আছিল? তো বন্ধুসকল, ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন চি, মহম্মদ বিন তুগলক। ঠিক আছে, দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰা চুলতানজন আছিল মহম্মদ বিন তুগলক। নেক্সট কুৱেশ্যন ভাস্কো দা গামা লেণ্ডেড অন দ্য ৱেষ্ট কোষ্ট অফ ইণ্ডিয়া ইন 1498 ফ্ৰম হুইচ প্লেচ? তো ইয়াতে কি কৈছে চাওক। 1498 চনত পশ্চিম উপকূলত অৱতৰণ কৰা ভাস্কো দা গামা ক'ৰ আছিল? ঠিক আছে, ইয়াতে আপোনালোকৰ আৰু এটা কথা মনত ৰাখিব লাগিব যে ভাস্কো দা গামা ভাৰতত কেতিয়া প্ৰথম অৱতৰণ কৰিছিলে বা ভাৰতত প্ৰথম কেতিয়া আহিছিলে? সেইটো হৈ যাবগৈ 1498ত, 1498 চনত। এতিয়া আমাক সুধিছে যে ভাস্কো দা গামা ক'ৰ পৰা আহিছিলে বা ক'ৰ হয় তেওঁ? তো বন্ধুসকল, ইয়াৰ শুদ্ধতৰ হৈ যাবগৈ অপশ্যন চি, পৰ্তুগীজ। ঠিক আছে, তেওঁ এজন পৰ্তুগীজ নাবিক আছিলে, অৰ্থাৎ এজন চেলৰ আছিলে, যিয়ে নাৱেৰে অৰ্থাৎ জাহাজেৰে আহি ভাৰতত তেওঁ প্ৰথমে অৱতৰণ কৰিছিলহি। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফেমাছ ৰাজপুত কিং ৰাণা সিং ৱাজ দ্য কিং অফ হুইচ প্লেচ? বিখ্যাত ৰাজপুত ৰজা ৰাণা সিংহ কোন ঠাইৰ ৰজা আছিলে?
তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ মেৱাৰ ঠিক আছে তেও মেৱাৰ দেশৰ ৰজা আছিল নেক্সট কোৱেশ্চনটো হৈছে the sun temple is located at সূৰ্য মন্দিৰটো ক'ত অৱস্থিত এটো জানিব লাগে অপচন জিটো হ'ব শুদ্ধ উত্তৰ কোনাৰ্ক ঠিক আছে কোনাৰ্কত সূৰ্য মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে the world famous কুতুব মিনাৰ was built by বিশ্ববিখ্যাত কুতুব মিনাৰ নিৰ্মাণ কৰা হৈছিল অৰ্থাৎ কোনে এটো নিৰ্মাণ কৰিছিল অপচন এ দিছে বাহৰামে অপচন বি দিছে কুতুবউদ্দিন আইবাক সি দিছে ইলতুতমিছ আৰু ডি দিছে ইব্ৰাহিম লোদি সো এটো কোনটো আনসাৰ কাৰেক্ট হ'ব এটো হ'ব অপচন সি ইলতুতমিছ ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে where is the huge statue of গোমতেশ্বৰ located গোমতেশ্বৰ বিশাল মূৰ্তিটো ক'ত অৱস্থিত তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি শ্ৰৱণ বেলাগুলা ঠিক আছে শ্ৰৱণ বেলাগুলাত এই গোমতেশ্বৰ মূৰ্তি অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে in which year did Mahmud Ghazni raid the Somnath temple in Gujarat কিমান চনত মাহমুদ গাজনীয়ে গুজৰাটৰ সোমনাথ মন্দিৰত অভিযান চলাইছিল বা আক্ৰমণ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি 1025 1025 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চনটো কি দিছে চাওক the famous Firoz Shah Kotla ground in Delhi is named after which dynasty দিল্লীৰ বিখ্যাত ফিৰোজ শাহ কোটলা খেলপথাৰখন কোন বংশৰ ৰজাৰ নামেৰে নামকৰণ কৰা হৈছে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি তুগলক ঠিক আছে তুগলক বংশৰ ৰজাৰ নামেৰে এই খেলপথাৰখনৰ নামকৰণ কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে the East India Company was founded in East India Company কেতিয়া প্ৰতিষ্ঠা হৈছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি 1600 ঠিক আছে 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল নেক্সট টু চাও who was the leader of young bengal movement যুৱ বংগ আন্দোলনৰ নেতা কোন আছিল অপচনসমূহ চাব ভালকে ৰামমোহন ৰায় হ'ব নে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ হ'ব নে হেনৰি ভিভিয়ান ডেৰজিও হ'ব নে বিপিন পাল দাস হ'ব সো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি হেনৰি ভিভিয়ান ডেৰজিও তেও যেটো ইয়ং বেঙ্গল মুভমেন্ট আছিলে তাৰ লিডাৰ আছিলে নেক্সট কোৱেশ্চন টু চাওক which of the following rebellions started on 10 May 1857 1857 চনৰ 10 মে তলৰ কোন ঠাইত বিদ্ৰোহ আৰম্ভ হৈছিল তো এটো হ'বগে অপচন সি মিৰুতত নেক্সট টু চাওক who introduced local self government for both towns and villages চহৰ আৰু গাঁও এই উভয়ৰে বাবে কোনে স্থানীয় স্বশাসন অৰ্থাৎ স্বায়ত্ত শাসনৰ প্ৰৱৰ্তন কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি লৰ্ড ৰিপনে নেক্সট কোৱেশ্চন টু চাওক the Indian National Congress was founded in তো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি 1885 ত তো এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ লগত ৰিলেটেড আৰু এটা কোৱেশ্চন আপোনালোকৰ আহি যায় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল সো তেও আছিল WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কোৱেশ্চনটো হৈছে who established the Ramakrishna Mission in 1896 for humanitarian and social work 1896 চনত মানৱীয় আৰু সামাজিক কামৰ বাবে ৰামকৃষ্ণ মিছন কোনে স্থাপন কৰিছিল তোমালোকৰ ইয়াৰ ৰাইট আনসাৰটো হ'বগে অপচন বি স্বামী বিবেকানন্দ অপচন কিটা অলপ খেলিমেলি হৈছে চাব তো স্বামী বিবেকানন্দটোৱে কাৰেক্ট হ'ব স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা কৰিছিল সনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব 1896 ঠিক আছে 1896 তেওঁ এটো এস্টাবলিশ কৰিছিল নেক্সট কোৱেশ্চন টু চাওক দা হেডকোৱাৰ্টাৰ অফ দা থিওসফিকেল সোসাইটি ইন ইণ্ডিয়া ইজ এট ভাৰতত থিওসফিকেল সোসাইটিৰ মুখ্য কাৰ্যালয় ক'ত আছে ঠিক আছে থিওসফিকেল সোসাইটি যেটো আছিল তাৰ মুখ্য কাৰ্যালয়টো ক'ত আছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ আদিয়াৰত আছিল নেক্সট টু চাওক who developed the Benares Hindu University
কোনে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিকাশ ঘটাইছিল কাৰেক্ট আনসাৰ হ'ব অপচন বি পণ্ডিত মদন মোহন মালব্য ঠিক আছে পণ্ডিত মদন মোহন মালব্যই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিকাশ ঘটাইছিল নেক্সট কোৱেশ্চনটো হৈছে The Indian Association in 1876 was founded by 1876 চনত ইণ্ডিয়ান এছ'চিয়েশ্যন প্ৰতিষ্ঠা কোনে কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি সুৰেন্দ্ৰনাথ বেনাৰ্জী নেক্সট কোৱেশ্চনটো হৈছে The Durand line is located between which countries Durand line to বা Durand যেটো ৰেখা আছে তো কোন দুটা দেশৰ মাজত অৱস্থিত অপচন কেইটা ভালকে পঢ়ি চাব পাকিস্তান আৰু আফগানিস্তানৰ মাজত ভাৰত আৰু পাকিস্তানৰ মাজত ভাৰত আৰু চীনৰ মাজত নে ভাৰত আৰু ম্যানমাৰৰ মাজত সো কোনটো কাৰেক্ট হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ পাকিস্তান এণ্ড আফগানিস্তান ঠিক আছে Durand line to পাকিস্তান আৰু আফগানিস্তানৰ মাজত আছে নেক্সট কোৱেশ্চনটো চাওক Mrs. Annie Besant and Bal Gangadhar Tilak started Home Rule League in শ্ৰীমতী এনি বেসান্ত আৰু বাল গংগাধৰ তিলকে হোম ৰুল লীগ কেতিয়া আৰম্ভ কৰিছিল কোন চনত আৰম্ভ কৰিছিল এটো আমাক সুধিছে সো এটো যাবগে অপচন সি 1916 ত ঠিক আছে 1916 চনত নেক্সট কোৱেশ্চনটো চাওক ইন হোৱাট ইয়াৰ was মহাত্মা গান্ধী born মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল তো সকলো সকে জানিব লাগে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ 1869 ত ঠিক আছে 1869 1869 চনৰ 2 অক্টোবৰত 1869 চনৰ 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্ম হৈছিল নেক্সট কোৱেশ্চনটো হৈছে Story of my experiments with truth was written by Story of my experiments with truth এই যিখন গ্ৰন্থ আছে বা এখন যিখন আত্মজীৱনী আছে এখন কোনে লিখিছিলে তো এটো যাবগে অপচন সি মহাত্মা গান্ধী ঠিক আছে এখন মহাত্মা গান্ধী লিখিছিলে নেক্সট কোৱেশ্চনটো হৈছে The paper Kesari was edited by Kesari নামৰ বা কেখৰি নামৰ যিখন কাকত আছিল সেই কাকতখনৰ সম্পাদনা কোনে কৰিছিলে তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ বাল গংগাধৰ তিলকে কৰিছিলে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে চাওক The militant organization started by V.D. Savarkar in 1904 was 1904 চনত V.D. Savarkare আৰম্ভ কৰা উগ্ৰপন্থী সংগঠনটো কোনটো আছিল সতীৰ্থ নে অভিনৱ ভাৰত নে আল হিলাল নে ক্ৰান্তিকাৰী দল সো ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব এটো হ'বগে অপচন বি অভিনৱ ভাৰত আছিল এটো নেক্সট কোৱেশ্চনটো চাওক Swaraj is my birthright and I will have it who said this Swaraj মোৰ জন্মগত অধিকাৰ আৰু এটো মোৰ থাকিব এই উক্ত কথা ফাকি কোনে কৈছিলে ঠিক আছে এই কথাষাৰ কাৰ হয় তো এটো হ'বগে অপচন এ লোকমান্য তিলক বা বাল গংগাধৰ তিলক ঠিক আছে তেওঁ এই কথাষাৰ কৈছিলে তো আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো চাওক কি দিছে Where did Gandhiji started his সত্যাগ্ৰহ in 1907 গান্ধীজি 1917 চনত কোন ঠাইত সত্যাগ্ৰহ আৰম্ভ কৰিছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি চম্পাৰণ ঠিক আছে চম্পাৰণত প্ৰথম সত্যাগ্ৰহ আৰম্ভ কৰিছিল তো বন্ধুসকল আজি ভিডিওটো যদি আপোনালোকৰ ভাল লাগিলে কোৱেশ্চন কেইটা যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন হয় ফুল প্ৰিপাৰেচন আপোনালোকৰ ইয়াতে এই চেনেলটোত কৰাই দিম আৰু যদি আপোনালোকৰ নোটছখিনি লাগে তেতিয়াহ'লে এই নম্বৰটোত আমাক মেছেজ কৰি কিন্তু এতিয়াই জনাই দিব 8133840965